পোনপ্ৰথমে আমি চৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে বৃহত্তৰ যি আমাৰ চৈখোৱাবাসীৰ লগতে হাঁহখাতিবাসী ৰাইজ, তেওঁলোকে যি সুন্দৰভাৱে চৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাক সহায় সহযোগ কৰিলে। খুব সুন্দৰ তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা আমাৰ যি বাপুতি সাহোন ৰঙালী বিহু উৎসৱ, ইয়াৰ লগতে বিভিন্ন প্ৰতিযোগিতা, সাংস্কৃতিক শোভাযাত্ৰা, তেওঁলোকে সকলো ধৰণৰ যি সফল সমাপ্তি ঘটাবলৈ তেওঁলোকে সহায় সহযোগ কৰিলে। আমি পোনপ্ৰথমে চৈখোৱাবাসী ৰাইজ আৰু হাঁহখাতিবাসী ৰাইজৰ ওচৰত আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা পৰিয়ালৰ চিৰকৃতজ্ঞ হৈ ৰ'ম। তেওঁলোকে যি ধৰণৰ তেওঁলোকৰ অভিভাৱকত্বত, তেওঁলোকৰ নেতৃত্বত কেৱল ছাত্ৰ সন্থাই ল'ৰাসমূহে সহযোগে কৰিছে বুলি ক'ব লাগিব। তেওঁলোকে যিখিনি কৰিলে আৰু ভৱিষ্যত দিনতে এই ধৰণে এই বিহুখন যাতে তেওঁলোকে জীয়াই ৰাখে আৰু যি ধৰণে আমাৰ উঠি অহা প্ৰজন্মক তেওঁলোকে সংস্কৃতিৰ লগত জড়িত কৰি দিব পাৰে, এইখিনি আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু খুব সুন্দৰ এটা পৰিৱেশ, আচলতে যি ধুনীয়া শৃংখলাবদ্ধভাৱে ইয়াত ৰাইজে সহায় সহযোগ কৰিছে আৰু সকলো শ্ৰেণীৰ ৰাইজ, একদম জ্যেষ্ঠৰ পৰা কনিষ্ঠসকললৈকে, প্ৰাক্তন আমাৰ শিক্ষাগুৰুসকল, বৰ্তমান শিক্ষাগুৰুসকল আছে, জ্যেষ্ঠ নাগৰিকসকল আছে। এইবাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আচলতে বহাগ যে এটা কেৱল মাহ নহয়, বহাগ বিহু যে এটা উৎসৱ নহয়, এয়া অসমীয়া জাতিৰ আৱেগ পুনৰবাৰ প্ৰমাণ কৰিছে। কাৰণ এই উদযাপন সমিতিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক জড়িত হৈ আছে। সেই জাতীয় জনগোষ্ঠীসকলৰ লোকে ঐক্যবদ্ধভাৱে যি বৃহত্তৰ অসমীয়া জাতিৰ এনাজৰী শক্তিশালী ৰূপে প্ৰতিফলিত হৈ শক্তিশালী ৰূপে এটা যি উপস্থাপন হৈছে, আমি কামনা কৰিছোঁ তেওঁলোকৰ এই যি প্ৰচেষ্টা ভৱিষ্যত দিনলৈ থাকিব আৰু সকলোৰে সহায় সহযোগিতাত আমি সদৌ অসম ছাত্ৰ সন্থা পৰিয়ালটোৱে, আমি তিনিচুকীয়া জিলা ছাত্ৰ সন্থা পৰিয়াল তেওঁলোকক অভিভাৱক বিচাৰিছোঁ। প্ৰত্যেকটো দিশত তেওঁলোকৰ দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা লাগিব আৰু তেওঁলোকৰ যি শক্তিশালী ভূমিকা, এই ভূমিকাক আমি গৌতম হিৰে গ্ৰহণ কৰিছোঁ। আৰু আমাৰ জিলা ছাত্ৰ সন্থাৰ যিহেতু আমি নতুনকৈ দায়িত্ব লৈছোঁ, আমাৰ এই গোটেই জিলা ছাত্ৰ সন্থাৰ যি কাৰ্যকাল তেওঁলোকে চলাই নিয়াত তেওঁলোকৰ অভিভাৱকত্ব আমি পাম বুলি কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।